মই সেইখিনি ৰেঙনি কিতাপখনত ৰেঙনি কিতাপত ৰেঙনি কিতাপ সেইখিনি তাৰমানে এনে চন তাৰিখবিলাক এনে আৰম্ভ হোৱা চন তাৰিখবিলাক কিবা চন তাৰিখবোৰ পাবলৈ নাই সচং লোৱা চন তাৰিখটো পাব সেইটোত চন তাৰিখ পোৱা যাব সচং লোৱাটো জানুৱাৰী হেৰি সেই 89 চনৰ জানুৱাৰী মাহৰ কোন তাৰিখে আছিলে তাৰিখটো অলপ পাহৰিছোঁ তেতিয়া এই বিহাঙৰ পৰা মই মিটিং শেষ হ'ল মুকলি হোৱা পিছৰ দিনাখন আহি ইয়াত ওলাইছেহি তাৰপিছত যেতিয়া সেইটো প্ৰচাৰ হ'ল বুঢ়াখিনিৰ ওপৰত গৰম কি কাম কৰিলে হৈছে সেইটো দিব নালাগিছিল তেতিয়া আকৌ সেই যি আপত্তি কৰা যিখিনি বয়সস্থ মানুহ গোটেইখিনিকে গোটাই কিনে আলোচনা কৰিলোঁ তেতিয়া এই যিটো এনেকুৱা মন্ত্ৰ এটা আছে সেই মন্ত্ৰটো আগৰ সচং লোৱা মন্ত্ৰটো পিছত উদ্ঘাটন হৈছে গুপুত মন্ত্ৰ বুলি মন্ত্ৰ এটা আছে সেই মন্ত্ৰটো সিদ্ধান্ত লোৱা হ'ল তাক এতিয়া বুলি তাৰপিছত এতিয়াতো প্ৰচাৰ কৰিব লাগিব সেইখন বৰ বহলকৈ পতা হৈছিলে মিটিংখন গকুল ছাৰহঁতো আহিছে গকুল ছাৰ একেষাৰতে মানে হেৰি কৰিছে বন্ধ কৰিছে আৰু আমাৰ গুৰুজনা মাষ্টাৰী হ'ব লাগিব এনেকৈ বুলি কৈছে তেতিয়া আৰু এনেকুৱা ফোন কৰিছে এইটো লগকেইটাক দি দিছোঁ তাৰমানে ক'বলৈ গ'লে ঘৰতে মানে এনেকুৱাকৈ হ'ল আমুক দিনৰ পৰা হ'ল এনেকৈ সৃষ্টি হ'ল সেইটো ঘৰতে ক'বলৈ অসুবিধা হয় হয় আছে কিতাপখনত ৰেঙনি কিতাপখনত লিখা আছে গোটেইবোৰ থৰলি বিৱৰণ দিয়া আছে কেনেকুৱা ৰেঙনি কিতাপখন চাব লাগিব ৰেঙনি কিতাপখন যেনেকৈ আলৈ মেলি হোৱা কাহিনীবোৰ গোটেইখিনি আছে ন বৰ্তমান 14 চনলৈকে 2014 চনলৈকে সেইখিনি আগত যিখিনি কৰোঁ আৰু এতিয়া এইখন ৰেঙনি কিতাপখন মই প্ৰকৃততে কিতাপ বুলি লিখা নাছিলোঁ তেতিয়া মই নোৱাৰিছোঁ আজি যে কালি হৈ থাকে মই মজিন্দাৰৰ দায়িত্বটো এতিয়া নোৱাৰিমগীয়া এইবোৰ যোগাযোগ কৰা কি কৰিবলৈ এনেকৈ বুলি মই সেই কোনো এটা সংগঠনৰ অধিৱেশনত সম্পাদকৰ প্ৰতিবেদন নিদিয়ে জানো সেই হিচাপে মই সেইখন লিখিছিলোঁ গতিকে একদম যেতিয়া মই শুনাৰ পৰা আৰু কিন্তু মোৰ কাৰ্যকালৰ আৰু মই পূৰ্বপুৰুষৰ জন্ম হোৱাৰ আগৰ পৰা সিমানখিনি যিখিনি জানো আৰু জানি আনিলোঁ আনি কিনে যিদিনাখন মই অব্যাহতি লৈছোঁ সেইদিনাখন প্ৰতিবেদন পাঠ হিচাপে মই মজিন্দাৰ এষাৰি বুলি মই সেই কিতাপখন মই পাঠ কৰাত তেতিয়া ই কৈছে ইয়াৰ এইখিনি জিৰক্স কৰিবলৈ মোক এটা কপি দিব লাগে মোক এটা গোটেইখিনি কেইবাদিনো ওলালে তেতিয়া কিতাপক আকাৰে কৰোঁ কিমান প্ৰশান্ত কুমৰাল আছিলে সি তাৰ হেৰি আগৰ কিতাপখনটো সেই যিখন হাইদাং দি আৰু হুঁচৰিগীত সেইখনৰ সহযোগ কৰি দিছিলে প্ৰেছৰ লগত যোগাযোগ কৰি কামখিনি গতিকে তেওঁ ক'লে প্ৰেছত দি দিয়া হওক তাকে সোধা হ'ল এতিয়া দাম কিমান পৰিব কি পৰিব আলোচনা কৰি কিনে তেতিয়া সেইখিনি আমি কমিটিয়ে চপাই কৰিছিলোঁ কিমান কি কবি কৰিছিলে সিয়ে জানে আৰু সেই কমিটিয়ে 20,000 টকা এটা ওলাই দিলে তাৰপৰা প্ৰথম পূজাৰ আগতে হৈছিলে মিটিংখন এতিয়া পূজাতেই ওলাই দিলে একেদিনাই 25,000 টকা কমিটিয়ে পালে আৰু প্ৰথমে 500 কপি ওলাইছিলে তাৰপিছত আকৌ ওলালে হেৰি প্ৰচাৰ পত্ৰিকা ক'বলৈ গ'লে প্ৰচাৰ পত্ৰিকা হ'ল প্ৰথমে 500 জাতিটোৰ প্ৰচাৰ পত্ৰিকা হ'ল আৰু সেইটো হয় হয় প্ৰথমে 500 ওলাই কিনে পিছত আকৌ 500 ওলালে মুঠতে 1000 কপি হ'ল তাৰপিছত 1000 কপিও শেষ হৈ গ'ল আকৌ পিছত হেৰিয়ে আহিছিলে সেইখিনি সময়তে সাহিত্য পৰিষদ চফা কৰিম এনেকুৱা টনাটনি হৈছিলে তাৰমানে তেতিয়া অকণমান হেৰি কৰি দিয়া হ'ল তাৰপিছত এতিয়া শেষতকৈ সাহিত্য সভাই প্ৰচাৰ কৰিম বুলি কিনে ল'লে কিন্তু সেই কপিটো নাইকিয়া হৈছে এতিয়া আকৌ প্ৰচাৰ কৰিবৰ কাৰণে প্ৰেছত দিবৰ কাৰণে আলোচনা কৰি আছোঁ আৰু সেইটো আকৌ নতুনকৈ আলোচনা কৰিছে নেকি আকৌ আমি পিতাই মই কেইজনমানে কৈছোঁ যে সেইটো আকৌ হেৰি এটা কপি যাতে পোৱা হয় কিছুমান সেইকাৰণে মোৰ সাহিত্য সভাক মই এণ্টি সোণোৱাল বুলি মই খুব সন্দেহ এটা আছে তেওঁলোকে এইখন কৰিলে মই তাৰ পৰা বৰ ইচ্ছা নোযোৱা হ'ল কি হ'বগৈ জাতিটো ৰক্ষা কৰোঁ বুলি মই কম
খৰচো কৰা নহয় মই ঘৰ দুৱাৰ এৰি ঘূৰি ফুৰিছিলোঁ মাক যিনি নাই সেইখিনি ল'ৰা ছোৱালী এইখিনি ঘূৰি ফুৰিছিলোঁ এতিয়া সেই বিপুৰঞ্জন মাকৰাই আছিল তেতিয়া সি ক'লে যে ছাৰ এই ৰেঙনি কিতাপখন বহুতে বিচাৰিছে দিবচোন দিওঁ তেতিয়া হেৰি কৰোঁতে ঠিক সেইখিনি সময়তে বাৰু লৈ যাম বাৰু অলপ শুকুৱাবলগীয়া কেইটামান হেৰি হৈ আছে প্ৰেছৰ হেৰিবোৰ আছে মই কিতাপ কৰি দিমগৈ সেইখিনি সময়তে আকৌ সাহিত্য সভা হেৰি শিৱ সোণোৱালে ফোন কৰিলে যে আপোনাৰ কিবা কিতাপ আছে নি আমি 50খনমান কিতাপ চপা কৰিম বোলে টকা এটা পাইছোঁ এনেকৈ বোলে হেৰি কৰাৰ কাৰণে তাক দি দিলোঁ তাৰপৰা যেতিয়া প্ৰেছত মই জমা দিলোঁ জমা দিয়াত তাৰপৰা হ'ল কি সেইখন কিতাপখন মোৰ কিতাপখন নোলালে কিতাপ মুকলি কৰিলে সেইদিনাখন মই প্ৰথম দিনাখনেই ওলাইছে আৰু তাৰপৰা মই সাহিত্য সভা থাকিবলৈ মোৰ ইচ্ছা নগ'ল আৰু গুচিয়াই থৈ দিলোঁ প্ৰথম দিনাখনেই মই গুচি আহিলোঁ তাৰপৰা সেইটো তাৰপিছত এই মিটিঙৰ পিছতে ফোন কৰি শিৱক মই বোলে গুণেশ্বৰ আৰু মোহনক জমা দিলোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক এতিয়া কি কৰিলে তাৰপৰা গুণেশ্বৰ আৰু মোহনক জমা দিলে আৰু দিলে এতিয়া আমাক ফোন কৰা নাই সিহঁতক কৰি কেনে এই যোৱা আগষ্টৰ 22 তাৰিখত মোৰ জন্মদিন আছিলে শদিয়াত সাহিত্য সভাৰ মিটিং আছিলে সিহঁতে আধা সিফালে গৈ মোহনহাট ইয়াত প্ৰশান্তহাট আহিলে এজাক আহিলে আহি মেলি ফটো চটো লৈছে মোৰ ফটো আৰু বেনাৰ এখন লিখি আনিছে তেওঁলোকে আনি তেতিয়া সেইখিনি কথা মই আকৌ কৈছোঁ তেতিয়া প্ৰশান্তই ক'লে যে ক'ত বোলে তাত নাই কিতাপখিনি মোকে জমা দিলে আপোনাৰ কিতাপখন নাই বোলে তাত আৰু মই নিজেই সেইখিনি পৰা তাত সেই যোগিতাই দিয়া মোৰ ফট চাওঁতে মই ধৰিব পাৰিলোঁ এতিয়া সেইটোকে মই বিশেষ চিন্তিত হৈছোঁ একেবাৰে নে শিৱই লুকালে নে গুণেশ্বৰ মোহনে লুকালে সেই এটা হাতৰ হৈ আছে মই সেইকাৰণে সেই গোটেই কথাবোৰ জুমুৰি ধৰিছে মই সেইকাৰণে এতিয়া এই অহা 3 তাৰিখত আকৌ এটা সংগঠন আমাৰ সোণোৱাল কছাৰী সংস্কৃতি কালচাৰ ছ'চাইটি বুলি এটা গঠন কৰিছে তাত আহ্বায়ক কমিটিৰ মোৰ নামটো আছে তাত সেইদিনা বসন্ত আহিছিলে মোক চাকি জ্বলাব আপোনাক চাকিটো ধৰি দিব লাগে এনেকৈ বুলি তাৰপৰা তেতিয়া মই মোৰ গা ভাল নোহোৱা কথা ক'লোঁ আজি আকৌ ফোন কৰিলোঁ যে 3 তাৰিখত তাতে চাকি জ্বলাবৰ কাৰণে নতুন চামক ধৰিব লাগে ডিব্ৰুগড়ত তেতিয়া যিটো মন্দিৰ আছে শংকৰ সেই বাগলাৰী তেওঁকে হেৰি কৰিব দায়িত্ব দিবি এনেকৈ বুলি মই ফোন কৰি বাৰু যোগাযোগ কৰিব লাগিব এনেকৈ মই যাব নোৱাৰিম বোলো আজি এজাত কালি এজাত হৈ থাকে এনেকৈ আচলতে মনটো মোৰ ডাউন হৈ গ'ল বয়স হৈছে কি কৰিব বিচাৰি ইহঁতে আৰু আছে ইমানবোৰ সংগঠন আছে আকৌ সোণোৱাল কছাৰী কৰিছে কালচাৰেল ছ'চাইটি দিছে সেইটো ইংৰাজী হ'লগৈ কোনফালে যাবগৈ সেই এটা মোৰ ভয় ভাৱ আছে সেইটোৰ পৰা যাবও মন গৈছিলে কি শেষত কি ডিচিশ্যন লয় এনেকৈ তাৰ কিন্তু মই নোৱাৰিছোঁ এতিয়া আজি নোৱাৰিম মই দিবলৈ কৈছে এতিয়া সেইজনৰ এতিয়া সেই তাত গোটেই কথাখিনি যিমানখিনি পাৰোঁ এতিয়া ক'ৰ পৰা কেনেকৈ আহিলে কেনেকৈ ক'ত থাকি আহিলে সেইবোৰ মানুহখিনি কোনফালে কেনেকৈ অহা গোটেই কাহিনীবোৰ মই তাত উল্লেখ কৰিছোঁ সেইখনত ৰেঙনি কিতাপখনৰে চাব ৰেঙনি কিতাপখন ৰেঙনি কিতাপখন এতিয়া তাৰপিছত এতিয়া হেৰি বাইথ মন্দিৰ হেৰিটো আকৌ পুনৰ ধৰিছোঁ বাৰু বাইথ মন্দিৰটো প্ৰথমৰ বাইথ মন্দিৰটো আমাৰ শদিয়া আৰু অৰুণাচলৰ সীমাতে পৰিছিল নেকি এনেই হেৰি হিচাপে তাৰপৰাতো আমি সেইদিনাখন যিটো মন্দিৰ পাইছিলোঁ সেই মন্দিৰ আৰু 5 কিলোমিটাৰ চোনপুৰা পাই গৈছোঁ নহয় কিন্তু চোনপুৰা পাওঁকৈ থাকিলে আমাৰ যিটো আমি বিশ্বাস কৰিছোঁ আৰু শদিয়া চোনপুৰা এতিয়া শদিয়া চোনপুৰা হ'লে আমি গৈছিলোঁ ইফালে দীঘাৰুৰ ফালৰ পৰা ইফালে সেইফালৰ পৰা নামচাইৰ ফালৰ পৰা দীঘাৰুৰ বহুত দিনৰ পৰা প্ৰায় 5 বছৰমান হ'ল মোক তাত কুমাৰী মানুহ আমাৰ সোণোৱাল মানুহ ডিফেন্সত চাকৰি কৰে তেওঁ মোৰ ফোন নম্বৰ কেনেকৈ পালে মই নাজানো মই নামটো পাহৰিছোঁ সদায় ফোন কৰি থাকে তাত এটা মন্দিৰ আছে দীঘাৰ মুখত কিন্তু এটা সময়ত বানপানী হৈ কিনে সেই মন্দিৰটো নদীৰ মাজতে হ'ল এটা সেই দ্বীপ নিচিনা তাৰ মাজতে আছে মন্দিৰটো তেওঁ কৈছে যে হেৰি ক'ত ক'লে এইটো বস্তু দীঘাৰ মুখত এতিয়া তাত বিহাৰী এজনে চাকি জ্বলাই থাকে বোলে
সিহঁতে শিৱ মন্দিৰ বুলি কয়। মই দেখাত সেইটো শিৱ মন্দিৰ নহয়, আন কিবা মন্দিৰহে হ'ব। কিজানি আমাৰে মন্দিৰ, আপুনি চাই যাব। আপুনি আচলতে আমি শিৱকে পূজা কৰোঁ যে সেই শিৱ মন্দিৰ নহয় জানো? তাৰপৰা সিহঁতে সেই চাকি জ্বলাই থাকে বোলে, কিন্তু প্ৰকৃতিতে তাৰে কিবা এটা হ'ব নেকি এনেকৈ বুলি কয়। তেতিয়া গোটেই যোগাযোগ কৰিলোঁ। প্ৰথম তেতিয়া দণ্ডি সোণোৱাল চিফ আছিলে, সেই টাইমতে তেতিয়া সিহঁতেও গৈছিলে। আমাৰ এইফালৰ পৰা 12জনমান, সেইফালৰ ডিব্ৰুগড় সেই চাইডৰ পৰা 12জনমান, সিমানখিনি মানুহ আমি গোট খাই গৈছিলোঁ। তাৰ অৰুণাচলত লগ খালে, লগ খাই 4-5খনমান গাড়ী হৈছিলে। এই গৈ তাত চালোঁ, তাত বিচাৰি সেইখিনি ঠাই তেতিয়া দীঘল ঘাটত পালোঁগৈ। দলংখন হোৱা নাছিলে, পালোঁগৈ 15 চনত পাৰে তাৰ ঘাটত পালোঁগৈ। পোৱাগৈ তেতিয়া ক'লে সেই মন্দিৰটো বোলে উটাই লৈ গৈ বোলে পানী বোলে, সেইটো আচলতে হনুমান মন্দিৰ আছিলে তাৰ মানুহে। তাৰপৰা গৈ আৰু এটা মন্দিৰ আছে মিচিমি থকা জেগাটোলে, সেই দেখুৱাই গৈ আমি পাৰ হৈ গ'লোঁ। পাৰ হৈ গৈ সৰস্বতী পৃষ্ঠা পালোঁ। তাতে সুধিলোঁ, এতিয়া বোলে আপোনালোকে আগলৈ শদিয়া পাবগৈ বোলে, ক'লে সোণপুৰা পাবগৈ বোলে। এতিয়া 5 কিলোমিটাৰ সোণপুৰা আছে, কিমান দূৰত। তাৰপৰা ঘূৰি আহিলোঁ। ঘূৰি আহি সেই সৰু কি চাইনবোৰ্ডখন আছে আৰু মিচিমি আখৰে লিখা। সেইটো তেতিয়া নেপালীজনে বস্তা চাইকেলত নিছিলে। সেই খৰালি দিনত গাড়ী চলিব পাৰে, বাৰিষা পানী বুৰে হ'ব পাৰে, তেনেকুৱা জেগাত গৈ বহুত হাবি মাজত পালোঁগৈ। আৰু গৈ তেতিয়া তাত দেখিলোঁ, সেইজনক সুধিলোঁ, এজন বিহাৰী এজন ৰখীয়া হৈ আছে, বৰ চুলি দীঘলকৈ, তেওঁৱে চাকি তাকি জ্বলায়। আৰু ঠিক শিৱৰাত্ৰিৰ এসপ্তাহমান আগত তেতিয়া পাইছোঁগৈ। শিৱৰাত্ৰি তাত মেলা হয়, তাত মেলাৰ কাৰণে চাফা কৰিছে হাবিবোৰ গোটেইবোৰ সেইধৰণৰ। আৰু ইয়াৰ পৰা অলপ দূৰত বোলে আগতে আছিলে, এই কামেশ্বৰ আছিলে, সেইটো পোট খালে আৰু বানপানী সেইখনে ভূমিকত বহি গ'ল, বানপানী সেইখনে পোট খালে। তাৰ পৰা পানী আনি কিনে ইয়াত ঢালেহি, গোটেইখন লৰমাৰি গ'লেই আৰু গোটেইখন চেঁচিয়ে। তেতিয়া মই এনেকুৱা ধৰণৰ লৈ গৈছিলোঁ যে সেই 5জন অন্ধই যেনেকৈ হাতী চাইছিলেহি, যে প্ৰত্যেকে বিৱৰণ দিলে বেলেগ বেলেগ। এতিয়া প্ৰত্যেকৰতো চকুৰ দৃষ্টি বেলেগ হ'ব। সেইকাৰণে আমি পিছত এখন বৈঠক বহিম, কোনে কি পাৰে তাৰ বিৱৰণটো আমি নিজৰ সাক্ষ্য বিৱৰণটো দিবৰ কাৰণে মিটিং এখন পাতিম। সেইখন মিটিং পাতিব নাপাওঁতে শিৱই ওলাই দিলে কিতাপ এখন, কাৰণ সি অকলেই গ'ল আৰু তাৰ পৰা মই ডাউন হ'লোঁ। আৰু এই মানুহবোৰ বৰ বদমাইছে, এই খাই মোৰ তাত থাকি থাকে। এনেকৈ সোণৰকুছা সাহিত্য সভা প্ৰথমে ছেক্ৰেটাৰী আছিলে প্ৰথম। এনেকৈ এতিয়া ডিব্ৰুগড়তে ঘৰ ল'লে নেকি? ডিব্ৰুগড় আচলতে সেইটো ক'বলৈ গ'লে মোৰ সেইটো জনপ্ৰিয়তাটো বেছি আনো বুলি চেষ্টা কৰিছে। তেনেকুৱা এতিয়া ভুৱন বৰাহঁতক লৈ গৈছোঁ। ভুৱন বৰা, যুগত শইকীয়া, শান্তন দাস, লভিত শইকীয়া ইও গৈছিলে, আৰু বীৰেণ সোণোৱাল, আমাৰ হেৰাম্বৰ, আৰু কোন কোন হৈছিল মই পাহৰিছোঁ। গোটেই লাগতীয়াল মানুহখিনিকে লৈ গৈছোঁ তাত গোটেইখিনি। জাতিটোৰ কাৰণে চিন্তা কৰা মানুহখিনি বিচাৰি কিনে লৈ গৈছিলোঁ। তেতিয়া তাত এটা ৰতন সোণোৱাল আছিলে, এটা ফান এটা আছে, ৰতনে ক'লে এটা ফান আছে বুলি, তেনেকুৱা তেতিয়া দৰখাস্ত কৰা হ'ল। এই পইচা 50,000 টকাৰ কাৰণে লিখি দিলে। হেৰাম্বৰে তেতিয়া হেৰাম্বৰ মেজেণ্ডাৰ হ'ল, তেওঁকে সেই দৰখাস্ত দিলে। তাৰপিছত গৈছোঁ ক'ত ইমানকেইখন গাড়ী দৌৰাল, ক'ত 50,000 হৈ গ'ল, পকেটৰ খৰচ হ'ল। আৰু তেতিয়া আকৌ সেইখন কিমান খৰচ হ'ল, বিলখন দি কিনে আকৌ এক্সটেনশ্যন কৰিব পৰা গ'ল 10 টকাটো। কিন্তু গ'লে মোৰ মই ডাউন হৈ গ'লোঁ। আৰু যেতিয়া শিৱই ওলাই দিলে যে তেতিয়া নহ'ব আৰু মানে তাকহে কৰি দেখাই দিয়াগৈ হ'ল। কামটো আচলতে গোটেইখিনি একেলগে মিলি কিতাপ এখন কৈ গৈছিলোঁ, গোটেইখিনি কোনে কি পাৰে প্ৰশ্ন, তেতিয়া কোনে কি দেখিলে সেইখিনি বিৱৰণ দি কিনে তেতিয়া নিশ্চয় ওলালেহেঁতেন। তাৰ যি ঠাইত আছে সেইটো প্ৰায় মানুহটো তল যাব, সিমান ওখলৈকে এটা ভেটি আছে। সেই ভেটিটো আগৰ কামাখ্যা যিটো মেখেলা যোৱা ৰাস্তা, বৰ ডাঙৰ ডাঙৰ পাথৰ, সেইটোক কয় ভজু বুলি কয় ঠাইডোখৰ। ভজু শিৱসাগৰ ভজু নহয়,
মিচিমি জেগা মেচিনে মিচিমি জেগা তাৰপৰা আমি গৈছোঁ হেৰি ওলালি গাড়ীখন লৈ কেনে হেৰি ভাল গাড়ীখন লৈ কেনে আমাক দেখিলে একদম দম দিছে আপুনি ক'ৰ কমিশ্যন পালে কি একদম হুলস্থুল লগাইছে ইয়াত আহিলে নহয় বোলে এনেকুৱা এটা মন্দিৰ আছে বুলি আমি সেইদিনত হেৰি পাছ ল'ব নালাগে তালৈ যাবলৈ এই শিৱৰাত্ৰি মুকলি তেনেকুৱা সেইটো কাৰণে সেই তাৰিখত মানে তেনেকুৱা সময়ত এই অৰুণাচল মানুহজনে খবৰ দিলে সেইজনকে ওলালোঁগৈ পাছ ওলোৱাৰ ক্ষেত্ৰত ভালেখিনি অসুবিধাও একেবাৰে ইটানগৰো কনচাৰ্ণ হ'ব লাগিব তেনেকুৱাকৈ গৈছিলোঁ গৈ তেতিয়া আমি হেৰি কৰিলোঁ উপায় নাপায় তেতিয়ালৈকে আমি নাজানো সেইটো আহিলোঁ সেইটো যিটো মন্দিৰ আছে তাৰ ওপৰত যিখিনি আছে ভেটিটো সেই ধৰ আজিকালি ইটাই বনোৱা ওপৰডোখৰ তলডোখৰ সেই ডাঙৰ ডাঙৰ পাথৰ ঠাক সেই কামাখ্যাৰ মেখেলা যোৱা ৰাস্তাটোৰ নিচিনাকৈ ঠাক খুৱাই থৈছে আৰু অৱশ্যে এই জইন কৰাও আছে যেনিবা চব ৰাস্তা দি কিনে আৰু সেইটো আকৌ বৰ ডাঙৰ গছৰ মূৰা এটা গুৰিতে লাগি আছে গছৰ মূৰা শিপাবোৰ বহুত দূৰ দূৰ গৈছে তাত মেলাত বোধ কৰি চাকি জ্বলাই চাকিবোৰ পৰি আছে তাৰ শিপাবোৰ ওলাই থকা শিপাবোৰ গতিকে সেইজোপা জামুকৰ গছতে হয়তো আৰম্ভ কৰিছিলোঁ মই এতিয়াও সন্দেহ হৈ আছে এতিয়া ইয়াৰ পিতাকে এই ৰাজাগুৰুৰ পিতাকৰ লগত আলোচনা কৰিছিলোঁ সেই বছৰ সেই লকডাউন বছৰটোতে তাৰপৰা তেতিয়া সেইটো যাব নহ'ল আকৌ কাকো নকওঁ আমি দুজনে যামগৈ তেনেকৈ গৈ এই লথাওত আমাৰ ভাগিনী আছে তাক ফোন কৰিম আমি গৈ আহি তাতে কিমান দিনৰ কথা আপোনাৰ কিমান দিনৰ কথা এই লকডাউনৰ বছৰটোত এতিয়া লকডাউন হৈ দিলে আৰু যাব নহ'ল আৰু তেনেকুৱাকৈ এতিয়ালৈকে মানে আপুনি চেষ্টা অব্যাহত ৰাখি আছিলে দাদা আচল কথা বুজা গ'ল বাইথ পূজাৰ আৰম্ভণি কেতিয়া কেনেকৈ হ'ল বুলি কেনে ক'লে থোৰতে ক'ব পৰা বস্তু নহয় সেইকাৰণে তাৰপৰা এতিয়া এই কুমাৰীতে তাত হেৰি বোলে হেৰি কুমাৰী পথাৰখনত বৰ ডাঙৰ সাপোল এটা আছে বৰ ঢেকীয়া কি গজি আছে তাত ক'লে যে সেই কোৰ মাৰিবই নোৱাৰে শালি খলা ওলাই বোলে টেকেলি ভগা মলাচৰ ভগা এই ধৰণৰ কি ভগা ওলাই এনেকৈ সেই এটা খবৰ দিছিলে তাত গৈ প্ৰথম আশ্ৰয় লৈ তাত গ'লোঁ প্ৰথম গৈ তাত সেইখিনি খান্দি আছোঁ মই ঘৰৰ পৰা 5টামান লৈ গৈছোঁ টোপোলা সেই ধৰণৰ এই ঘটনাৰ অভাচিটিতো কোৰ মাৰিলেই নাই 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 বোলে নাই টোপোলাটো ওলাই চাওঁ তাৰ যেতিয়া টোপোলাটো ওলাই কিনে যিটো গোটেইখিনি এতিয়া হাত নলগাই যেতিয়া আমাৰ বাধ্য ধৰ্ম প্ৰাৰ্থনাটো ক'লোঁ কোৱাৰ লগে কোৰ মাৰিছে খাৰাপ পেলাইছে তেতিয়াহে ওলাইছে এনেকুৱা মহত্ব সেইখিনিও সেই প্লাষ্টিকতে ভৰাই দিলে টেকেলি ভগা মলাচল ভগা তেনেকুৱা বস্তু পালোঁ তাৰপৰা গৈ আকৌ এই ঘৰ আশ্ৰয় লৈছিলোঁ এই জীৱ বৰা বুলি এঘৰ তাৰ শিক্ষকে আৰু তেওঁ সেই তাৰ ঘৰত আকৌ ক'লে যে সৌখিনি এই খলিহনা বিল বুলি এখন আছে তাৰপৰা নলা এটা আহিছে সেই নলাটোৰ তলত বোলে এখন প্লেট এখন আছে বোলে পলম মাৰিলে খাটো বোলে পকা বোলে ব'ল যাওঁ তালৈ তেতিয়া আজি এতিয়া পোট খালে অলপ প্ৰায় এফুট 1.5 ফুটমান পোট খালে এতিয়া পলম মাৰিলে সেইখিনি নেলাগে বোলে এনেকৈ বোলে তাত গ'লোঁ কুচিয়া কালি কি লৈ আৰু তামোল মাতুল চাতুলৈকে গ'লোঁ তাতো ৰতনে গৈ ধুমধাম কুচিয়া কালি মাৰিছে নাই নাই কৈ আছে তাত গাড়ী পাৰিলোঁ মই ৰচোন বোলো এতিয়া এই লেমটং গছ যিটো আছিলে পাৰত তাতে 5 টামানটো ওলাই কিনে গোটেইখিনি সেৱালোঁ সেৱালাৰ লগে লগে মাৰি চাইছে প্ৰায় 1.5 ফুটমান তলত এই প্লেটখন আছে ইমান ওপৰতে তাৰপৰা তাতো সেই মাৰি খান্দি তামোল মাৰি ইমান চপৰাকৈ চপৰা পোৱা হ'ল সেই চপৰা বান্ধি থৈ দিলে বান্ধি আহিলে তাৰপৰা ইয়াৰ এই দীঘাৰ মুখত ভাত চাত খাই পিনে আমি গুচি আহিলোঁ দীঘৰ ভাত খোৱাৰ পিছতে ৰতনৰ মাতষাৰ একদম সম্পূৰ্ণ বন্ধ ইংগিতৰ কথা আমি ভাবিলোঁ পানী বদলি কৰি খুৱাই সেইটো হ'ল বুলি তাৰপিছত আমি ঘৰা ঘৰি গুচি গ'লোঁ তাত গৈছে ঘৰত তাৰপৰা মানুহগৰাকীয়ে ফোন কৰিছে মানুহ কি হ'ল এনেকুৱা হ'ল মাত বোল নাইকিয়া হ'ল কি হ'ল মাতটো নোলাই আৰু ডাক্তৰৰ ওচৰত ডাক্তৰে একো পোৱা নাই সেইকো মানে চোৱা চিতা কৰা মানুহ খুব চাই সেইবোৰ তাত ক'লে আপুনি এতিয়া এই আপোনালোকৰ ঘৰত দেৱোত্তৰ বস্তু সোমাই থৈছে সেই বস্তুখিনি অতি সোনকালে ঘৰৰ পৰা ওলাই দিব লাগিব তেতিয়া মানুহগৰাকী ফোন কৰিছে মোক যে এনেকুৱা হ'ল তেতিয়াহ'লে ওলাই দিলেও ৰাস্তাত পেলাই নিদিবি কিবা দায় লাগে কিবা টিং কিবা এখন দি কেনে ঘৰৰ
চৌহদৰ ভিতৰতে কোৱাৰ্টাৰৰ এই অইলৰ কোৱাৰ্টাৰ বাঢ়ি থৈ বৰষুণ পানী নপৰাকৈ থৈ দিলে। যেতিয়া সৰ্বানন্দ এই 16 চনত আহিছিল নহয়, তাৰ আগতে আমি তেওঁ সম্বৰ্ধনা জনাইছোঁ যে চিফ মিনিষ্টাৰ বুলি। তেতিয়া সেইদিনাখন সি লৈ আনিছে ইয়াত জমা দিবৰ কাৰণে। তেতিয়া ৰাজা গুৰু ভয় খাইছে। মই যেতিয়া আজি আমি বেলেগ দিন ব্যৱস্থা কৰি আজি ভঁৰালো গাড়ী দি থৈ যাই থৈ গ'ল। তাৰপৰা আমি আৰু দুজনে চিন্তা কৰি কিনে এই পুৰণা ফুটাটো গুৰিত সেই টোপোলাটো থৈ দিলোঁ। এই বাইথৌ মন্দিৰৰ যিটো আগৰ মন্দিৰ তাৰ গুৰিতে থৈ দিলোঁ। তাৰপৰা এই এবছৰমান গ'ল হ'ব পাৰে। তেতিয়া এদিন কৈছে তেখেতে ৰাজা গুৰুৱে কিয়ে চাফা কৰে, একদম চাফা হৈ আছে তাৰ গুৰিত সেই টোপোলাটো থোৱা সেইখিনি। মই চালোঁগৈ, হয় ইমান চাফা কৰি দিছে। কিবা সেই চৰাই কিবা কিবি ঘনচিৰিকা চৰাই কিবা সেই কপৌ চৰাইবোৰ ধূলিত নৰয় জানো, পাখি পোৱাকৈ মুকলি, ঠিক তেনেকুৱা হৈ আছে। তাৰ সেই গৈ কিনে তাৰপিছত সেই সময়ত আকৌ যেতিয়াই তেওঁ নাইকিয়া হোৱাৰ সেই বছৰতে তেতিয়া এদিন কৈছে তাহৰি নাই বোলে সেইখিনি বস্তু। তাৰপৰা মই নাইকিয়া হৈ গ'ল। ক'ত লৈ গ'ল কি আমি আৰু পুৰাতত্ব বিভাগত যোগাযোগ কৰি কিনে কিমান বছৰ সেই বছৰটো ওলাম বুলি তাৰপৰা নিশ্চয় পৰীক্ষা কৰি ওলাব এনেকৈ বুলি। তাৰপৰা এই নেপালো আৰু নাই এতিয়া। সেইকাৰণে এই সঁচাকেই কিবা গুৰুত্বৰ বস্তু কিবা এটা আছিলে নিশ্চয় নহ'লেতো তেনেকৈ মাতষাৰ বহি নাযায়। তাৰপিছত সেইখিনি ওলাই দিয়াৰ পৰা এতিয়া তাৰ মাতটো ওলালে ভাল হয়।